নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। SSC GD কনিষ্টেবল 2026, যিহেতু SSC GD কনিষ্টেবল 2026ৰ ইতিমধ্যে এক্সাম শেষ হ'ল। তাৰপিছতে টেণ্টেটিভ এনচাৰ কি আহিলে, ইয়াৰ পিছতে আকৌ ফাইনেল এনচাৰ কি আহিব। এতিয়া মানে যিখন এনচাৰ কি আহিছে তাতে দুই এটা কুৱেশ্যন যদি SSC ফালৰ পৰা দিয়াটো ভুল হৈছিলে তেন্তে শুধৰাই মেলি আপোনালোকে যিটো মাৰ্ক পাবলগীয়া থাকে সেই মাৰ্কটো দি মেলি মানে ফাইনেল এনচাৰ কি আৰু এটা ঘোষণা কৰিব। মানে মোটামুটি একেই থাকিব, দুই এটা কুৱেশ্যনে নিশ্চয় ভুল থাকিব পাৰে, সেইকাৰণে আকৌ মাৰ্কটো যোগ কৰি পঠিয়াব। এতিয়া মোটামুটি ক'বলৈ গ'লে SSC GD কনিষ্টেবল 2026ত কাট অফ কিমান যাব, য'ত নেকি আমাৰ অসমৰ কাৰণে পোষ্ট আছে মাত্ৰ 3437টা, 3437টা পোষ্টহে আছে। তাতে ল'ৰাৰ কাৰণে যদি চাই, ল'ৰাৰ কাৰণে পোষ্ট আছিলে 3166টা আৰু ছোৱালীৰ কাৰণে যদি চাই 271টা মাত্ৰ পোষ্ট আছে SSC GD কনিষ্টেবল 2026ত। এইখিনি কাট অফখিনি আমি চাবলৈ যোৱাৰ আগতে একৰ্ডিং টু 2024 এণ্ড 2025 এই দুটা বৰ্ষত SSC GD কনিষ্টেবল অসমত কিমান কাট অফ গৈছিলে সেইটো কথা আমি জানি ল'ব লাগিব। সেইকাৰণে আপোনালোকক খুব ধুনীয়াকৈ আগৰ কাট অফ কেইটা দেখিম। এইটো হৈছে SSC GD কনিষ্টেবল 2025ৰ কাট অফ আৰু এইটো হৈছে 2024ৰ কাট অফ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যিসকলে মোৰ ইউটিউব চেনেলত এতিয়ালৈকে ভিডিঅ' চাই থাকে আৰু যিসকলে ফেচবুক পেজত ভিডিঅ' চাই থাকে কিন্তু ছাবস্ক্ৰাইব ফ'ল' কৰি ৰখা নাই, ফেচবুক পেজটো হওক আপোনালোকৰ ইউটিউব চেনেলটো হওক, আপোনালোকে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিব কাৰণে। আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকলে SSC GD কনিষ্টেবলত 30, 40, 50, 60 নম্বৰ পাই পেলানি ভাবি আছে যে ফিজিকেল প্ৰিপাৰেশ্যন কৰিম নে নকৰিম, ফাইনেল চিলেকশ্যন হ'বনে নহয়, গোটেইখিনি কথা আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব। আহক এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই দেখাই লৈছোঁ আপোনালোকক 2024 আৰু 25ৰ ছোৱালী কাট অফখিনি দেখাম, তাৰপিছত ল'ৰাৰখিনি দেখাম। প্ৰথমতে 24ৰ ছোৱালী কাট অফখিনি দেখাইছোঁ মই। এইখন হৈছে SSC GD কনিষ্টেবল 2024ৰ ফিজিকেল দিয়াৰ কাট অফ। ফিজিকেল দিবলৈ যিহেতু গম পায় 7টা মানকৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত। তেতিয়া পোষ্ট প্ৰায় আছিলে 3100মান পোষ্ট আছিলে, তাৰে 2900মান ল'ৰাৰ পোষ্ট আছিলে, 200 মানহে ছোৱালীৰ পোষ্ট আছিলে। তেতিয়া কিমান কাট অফ গৈছিলে আপোনালোকে চাই লওক। ইয়াতে চাওক SSC GD 2024 এইখিনি কাট অফ ডিটেইল অফ ফিমেল কেণ্ডিডেট, ছোৱালী কেণ্ডিডেটৰ কাট অফ হয়। তেতিয়া পোষ্ট আছিলে গম কৈছোঁ ইতিমধ্যে 3100মান পোষ্ট আছিলে ল'ৰা ছোৱালী মিলাই। তাতে 200 পোষ্ট ছোৱালীৰ কাৰণে আছিলে, তাৰে 2900 ল'ৰাৰ কাৰণে পোষ্ট আছিলে। 200 পোষ্টত আপোনালোকে কিমান কাট অফ গৈছিলে আপোনালোকে এতিয়াৰ পৰা নিজে আইডিয়া কৰি যাব, মই কৈ যাম। তেতিয়া নক্সাল এফেক্টেড ডিষ্ট্ৰিক্ট বুলি কিন্তু পোষ্ট তেতিয়ালৈকে অহা নাছিলে অসমৰ কাৰণে, অকল বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ পোষ্ট আছিলে। সেইকাৰণে কাট অফটো অলপ হাই গৈছিলে। আপোনালোকৰ 200 পোষ্টত কিমান গৈছিলে, যদি আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSত 48জনী ছোৱালীৰ কাৰণে এভেইলেবল আছিলে, মানে মাতিছিলে ফিজিকেল দিবলৈ, তাতে 44.66 কাট অফ গৈছিলে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBC 112জনী ছোৱালী মাতিছিলে তেতিয়া বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 66.42 কাট অফ গৈছিলে। আৰু আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC 32জনী ছোৱালী মাতিছিলে 63.64 কাট অফ গৈছিলে। আৰু আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST 48জনী ছোৱালী মাতিছিলে, তাতে 65.36 গৈছিলে। আৰু UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেলত 192জনী ছোৱালী মাতিছিলে ফিজিকেল টেষ্ট দিবলৈ 2024ত। সেই 200টা পোষ্টৰ কাৰণে আপোনাৰ 73.32 অলপ বেছি কাট অফ গৈছিলে, দেখিছে ন। আৰু আছাম জেনেৰেল ডিষ্ট্ৰিক্ট EWSত 216জনী ছোৱালী কাট অফ গৈছিলে 41.67। তাতে জেনেৰেল ডিষ্ট্ৰিক্ট OBC 648জনী ছোৱালী মাতিছিলে, তাতে কাট অফ গৈছিলে 63.53 কাট অফ গৈছিলে। আৰু জেনেৰেল ডিষ্ট্ৰিক্ট ST 280জনী ছোৱালী মাতিছিলে 63.1544 কাট অফ গৈছিলে। আৰু জেনেৰেল ডিষ্ট্ৰিক্ট UR 1048জনীৰ কাৰণে 64.26 কাট অফ গৈছিলে। এইখিনি হৈছে 2024 কাট অফ। মই 24 কাট অফটো এই কাৰণে দেখাইছোঁ, বহুতে ক'ব আগৰ কাট অফবোৰ এতিয়া কি ঘণ্টাৰ কাৰণে দেখাইছে সেই বুলি ভাবিব মনত। মানে কি হ'ল 24ত প্ৰায় 200 পোষ্ট আছিলে আৰু এইবাৰ পোষ্ট কিমান আছে 271টা ছোৱালীৰ কাৰণে পোষ্ট আছে অসমৰ। খালি তেতিয়া এটাই কথা আছিলে 24ত সেই নক্সাল এফেক্টেড ডিষ্ট্ৰিক্টৰ পোষ্টটো নাছিলে। এইবাৰ নক্সালৰ কাৰণেও কেইটামান পোষ্ট দিছে, টোটেল মিলাই মেলি মানে 271টা পোষ্ট আছিলে। ইয়াতে হাই কাট অফ যদি চাই ছোৱালীৰ হাই যদি কাট অফ চাই আছাম জেনেৰেল UR 73ৰ পৰা 44 লাষ্ট কাট অফ আছে, তাৰ ভিতৰতে আছিলে কাট অফখিনি।
এইবাৰো কিন্তু তাৰ ওচৰে পাজৰে 1-2 নম্বৰ বা 4-5 নম্বৰ ইফাল সিফাল হ'ব পাৰে, তাতকৈ বৰ বেছি কিন্তু ইফাল সিফাল নহয়। ইমানটো হিচাপতে কাট অফ যাব 2026ত ছোৱালী ফিজিকেল টেষ্টৰ কাৰণে। আৰু যিহেতু ইয়াত 3টা বিভাগত পোষ্ট আছে, নক্সাল, বৰ্ডাৰ আৰু জেনেৰেল ডিষ্ট্ৰিক্ট। মানে এইটো যিটো মাৰ্ক দেখাইছোঁ, যিটো কাষ্ট ৱাইজ, সেইটোৰ কাষ্টৰ প্ৰায় 3-4 মাৰ্কৰ ইফাল সিফাল হয়তো বাঢ়িব পাৰে বা কমিব পাৰে, তাতকৈ কিন্তু কম কাট অফ নাযায় ছোৱালীখিনি, সেইটো কথা মন কৰিব। এতিয়া মই 25ৰটো কাট অফ গোটেইখিনি কৈ নাযাওঁ, জাষ্ট মই দেখাইছোঁ এইখিনি 25 SSC GD ছোৱালী কাট অফ হয়। ইয়াত কিহত, যিহেতু এইখিনি কাট অফ আমি চাই বৰ্তমানলৈকে লাভ নাই। তেতিয়া কি আছিলে, পোষ্ট বেছি আছিলে, তেতিয়া বহুত যথেষ্ট কম গৈছিলে 2025ত 48, 47, 50, 52, প্ৰায় হাই কাট অফে 52হে দেখিছোঁ মাত্ৰ, 52তকৈ আৰু ওপৰলৈ যোৱাই নাই। আৰু লাষ্ট যদি কাট অফ চাই 48 দেখিছে এইখিনি 2025 যিহেতু তাত তেতিয়া পোষ্ট আছিলে আপোনালোকৰ 564টা, 564টা পোষ্ট আছিলে, সেইকাৰণে কাট অফ কম গৈছিলে। 24খিনিৰ লগত আপোনালোকে এতিয়া মিলালে নহ'ব, 25ৰ লগত 25ত 564, 564টা পোষ্ট আছিলে। আৰু 24ত কিন্তু একেই সমানে আছিলে, 200মান পোষ্ট আছিলে, আৰু এইবাৰ 271টা পোষ্ট আছিলে। এইখিনি ওচৰে পাজৰে ছোৱালী কাট অফ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিসকলে কাট অফৰ অপেক্ষা কৰি আছে। এতিয়া আপোনালোকক কম মেল ল'ৰাৰ কাট অফ, ল'ৰাৰো প্ৰায় পোষ্ট একেই। এতিয়া 26ত পোষ্ট কিমান আছে মই আপোনালোকক কৈ আছোঁ। 26ত যিহেতু ল'ৰাৰ কাৰণে 3164টা, 3164টা পোষ্ট আছে। আৰু সেইবাৰ পোষ্ট কিমান আছিলে, 24ত ল'ৰাৰ কাৰণে পোষ্ট আছিলে প্ৰায় 2900। তেতিয়া কাট অফটো কিমান গৈছিলে আপোনালোকে চাই লওক। এতিয়া এইটো হৈছে কাট অফ ডিটেইল, 24 মেল কাট অফ হয়। মই এইখিনি ল'ৰাৰ কাট অফখিনি ওপৰলৈ মই ধুনীয়াকৈ দেখাই আছোঁ কিমান কাট অফ গৈছিলে, আপোনালোকে নিজেই তেতিয়া কথাটো বুজি পাব। তেতিয়া খালি নক্সাল ডিষ্ট্ৰিক্ট বুলি পোষ্টটো নাছিলে, অনলি বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্টত পোষ্ট আছিলে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSত 360টা ল'ৰা এভেইলেবল আছিলে, ফিজিকেল টেষ্ট দিবলৈ মাতিছিলে, 56.78 কাট অফ গৈছিলে। বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCত 1016টা ল'ৰা মাতিছিলে, তাতে 68.34 কাট অফ গৈছিলে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCত 280টা ল'ৰা মাতিছিলে ফিজিকেল টেষ্ট দিবলৈ, মেডিকেল তেতিয়া যিহেতু একেলগে হৈছিলে গোটেইখিনি দিবলৈ একেলগে মাতিছিলে, 67.266 কাট অফ গৈছিলে। আৰু আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট STত 448টা পোষ্ট আছিলে, 64.42 কাট অফ গৈছিলে। আৰু আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট URতে বেছি গৈছিলেগৈ, 1624টা পোষ্ট আছিলে যদিও 74.56 কাট অফ গৈছে। এইটো ফিজিকেল মেডিকেল দুইটা যিহেতু একেলগে হৈছিলে তাৰ কাট অফটো ইমান গৈছিলে। এতিয়া যিহেতু 2900মান পোষ্ট আছিলে আৰু এইবাৰ 3164টা পোষ্ট আছে। আৰু আছাম জেনেৰেল ডিষ্ট্ৰিক্ট ESM এক্স ছাৰ্ভিচমেনৰ মাত্ৰ 2টা কেণ্ডিডেট এভেইলেবল আছিলে, 54.26 কাট অফ আছিলে। জেনেৰেল ডিষ্ট্ৰিক্ট EWSৰ 1974টা ল'ৰা মাতিছিলে, তাৰে 50.46 কাট অফ গৈছিলে। জেনেৰেল ডিষ্ট্ৰিক্ট EWSতে আটাইতকৈ ল'ৰাৰ কম কাট অফ গৈছিলে, দেখিছে 50.46 কাট অফ গৈছিলে। আৰু জেনেৰেল ডিষ্ট্ৰিক্ট OBC য'ত নেকি ময়ো পাছ কৰিছিলোঁ, তাত 5296টা, 5296টা ল'ৰা এভেইলেবল মাতিছিলে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল দিবৰ কাৰণে, 66.84 কাট অফ গৈছিলে। তাৰপৰা আছাম জেনেৰেল ডিষ্ট্ৰিক্ট SCত যদি চাই 1408টা ল'ৰা কেণ্ডিডেট এভেইলেবল আছিলে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল টেষ্ট দিবলৈ মাতিছিলে। ফিজিকেলৰ কাট অফ বুলি ধৰি লওক আপোনাৰ 64.94 কাট অফ গৈছিলে। আছাম জেনেৰেল ডিষ্ট্ৰিক্ট STত 2328টা ল'ৰা মাতিছিলে, 62.69 কাট অফ গৈছিলে। আছাম জেনেৰেল ডিষ্ট্ৰিক্ট UR আনৰিজাৰ্ভত 8536টা ল'ৰা ফিজিকেল টেষ্টৰ মেডিকেল টেষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাট অফ যিহেতু একেলগে গৈছিলে, 69.76 কাট অফ গৈছিলে। চাওক তেতিয়া 2900 পোষ্ট আছিলে আমাৰ অসমৰ কাৰণে। এইখিনি কাট অফ মানে মিনিমাম কম যদি চাই কম আপোনালোকৰ 50 আৰু মেক্সিমাম বেছি যদি চাইগৈ 74টো বেছি কাট অফ গৈছিল ফিজিকেল টেষ্টৰ কাট অফ বুলি ধৰক আপোনালোকে। তেতিয়া 2900 পোষ্ট আছিলে। আৰু এইবাৰ যিহেতু আমাৰ ল'ৰাৰ কাৰণে পোষ্ট কিমান আছে, 3164টা, বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্ট আৰু নক্সাল এফেক্টেড ডিষ্ট্ৰিক্ট বুলি পোষ্ট 3164টা আছে। সেইবাৰ আছিলে 2900, মানে কাট অফটো নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে, মেক্সিমাম 74 আৰু মিনিমাম 50, তাৰ ভিতৰতে গোটেইখিনি কাষ্ট ৱাইজ কাট অফ গৈছিলে। এইবাৰো আপোনালোকৰ 2026ত ল'ৰাৰ ফিজিকেল দিবৰ কাৰণে কাট অফটো এইটো হিচাপতে মাৰ্কটো থাকিব, পোষ্টৰ সংখ্যাটো যিহেতু একেই, মিনিমাম 3-4 নম্বৰ বা 5 নম্বৰ এটা ইফাল সিফাল হ'ব, তাতকৈ কিন্তু কম কাট অফ নাযাব। আপোনালোকৰ ল'ৰা যদি হয় EWS যদি হয় মানে 55 মান যদি আছে,
আৰু পোষ্টটো চাব লাগিব AWSৰ পোষ্টটো যিহেতু অলপ কমেই থাকে জেনেৰেল ডিষ্ট্ৰিক্টৰ বা বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ, সেইকাৰণে যদি বেছি থাকে তেতিয়া কম কাট অফ গুচি যাব। এতিয়া মানে 55ৰ প্লাছ যদি আছে AWS যদি লয়, বাকী SC ST হ'লেও 60 প্লাছ যদি আছে, OBC যদি হয় 70 প্লাছ বা 65 প্লাছ যদি আছে, আৰু জেনেৰেলৰ হ'লেতো 75 to 70 প্লাছ যদি মাৰ্ক আছে, তেতিয়া কিন্তু আপোনালোকৰ মোৰ ফালৰ পৰা কৈছোঁ সম্ভাৱনা এটা আছে ফিজিকেল টেষ্ট দিবলৈ পোৱাৰ সুবিধা আছে, মানে সম্ভাৱনা আছে। আৰু যিহেতু পোষ্ট যদি নাবাঢ়ে এইখিনিয়ে কাট অফ থাকিব, ইয়াতকৈ বৰ বেছি কমো নাযায় বৰ বেছি হাইও নাযায় ফিজিকেল দিবৰ কাৰণে। আৰু কিন্তু মেডিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ হয়তো ভয়ংকৰ কাট অফ গুচি যাব পাৰে, যিহেতু পোষ্টৰ সংখ্যাটো কম, মাত্ৰ 3164টাহে 2026ত অসমৰ ল'ৰাৰ কাৰণে পোষ্ট আছে, মানে এইখিনিয়ে। আৰু লগতে এইফালে মোৰ লগতে আপোনালোকৰ 25ৰ ল'ৰা কাট অফো আছে, এখন কাট অফ ডিটেইল মই ধুনীয়াকৈ এখন ৰখাই থৈছোঁ। কিন্তু ইয়াত কি হ'ব, সেইবাৰ পোষ্ট যিহেতু 5000 প্লাছ 5100 কিমানটা পোষ্ট আছিলে ল'ৰাৰ কাৰণে, এইটোও মই লিখি ৰখা হৈছে। 25ত কি হৈছিল, ল'ৰাৰ কাৰণে 5114টা পোষ্ট আছিলে, তাতে কাট অফ যদি চাই একেবাৰে কম, প্ৰায় একেবাৰে কম 40 পৰা এই AWSতহে অনলি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ হাই গৈছিলে 79 কাট অফ গৈছিলে, বাকী সকলোখিনিতে 40, 50, 44 মানে এইখিনিৰ ভিতৰতে কাট অফ গৈছে, বৰ বেছিহে 50 কাট অফ গৈছিলে। এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি যদি চাওঁ বুলি ভাবে চাব পাৰে, এইখিনি ল'ৰা কেণ্ডিডেট হয় 2025ৰ। এইখিনিয়ে যিসকলে কাট অফৰ অপেক্ষা কৰি আছিলে, মই ধুনীয়াকৈ কথাখিনি বুজাই দিলোঁ। এতিয়া বেছি চিন্তা কৰি থাকি লাভ নাই, মোটামুটি যদি তোমালোকৰ মই কৈছোঁ যিটো হিচাপত মাৰ্কটো কৈছোঁ তাতকৈ যদি বেছি আছে তেতিয়াহ'লে ফিজিকেলটো প্ৰিপাৰেশ্যন কৰি থওক, বা কম আছে যদি প্ৰিপাৰেশ্যন কৰি থওক। যদি ভেকেঞ্চি বাঢ়ি যায় তেতিয়া কাট অফটো কম কিন্তু গুচি যাব। ভেকেঞ্চিটো বাঢ়িলে ফিজিকেল টেষ্ট হোৱাৰ আগতে বাঢ়িব। আৰু এতিয়া ফিজিকেল টেষ্টৰ কাট অফ আহিব কেতিয়া, বহুতে হয়তো সুধিব। ফিজিকেলৰ কাট অফটো যদি চাই জুলাই মাহৰ লাষ্টৰ ফালে, আজি যিহেতু 14-15 তাৰিখ হ'লেই, আপোনালোকৰ জুলাই মাহৰ লাষ্টৰ ফালে আগষ্টৰ 10 তাৰিখৰ ভিতৰত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। SSC GD কনষ্টেবল 2026ৰ ফিজিকেল টেষ্টৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটখিনি, মানে ৰিজাল্টটো, মানে নাম অহাৰ যিখিনি ৰিজাল্ট আহিব সেইটো। আৰু ফিজিকেলটো যদি চাই ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু 100% হ'বই, আপোনালোকে প্ৰিপাৰেশ্যন কৰি আহক। ল'ৰা হ'লে 5 কিলোমিটাৰ, ছোৱালী হ'লে 1600 মিটাৰ 1.6 কিলোমিটাৰ 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত, ল'ৰা হ'লে 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত। এইখিনি অকণমান আলোচনা কৰি দিলোঁ কাট অফৰ বিষয়ে। তাতে কিছুমান বেয়া কমেণ্ট দিয়াও ওলাব, গালি দিয়াও কমেণ্টো ওলাব, কিন্তু মই যিটো ৰিয়েলিটি হয় সেইখিনি ধুনীয়াকৈ বুজাই দিছোঁ। আপোনালোকক ভাল যদি লাগিছে লাইক কৰিব, লাইক নকৰিলেও কোনো কথা নাই। চেনেলটোত যদি দৰকাৰ হয়, লাভ হয় বুলি ভাবে, ইনফৰমেশ্যন যদি পাই থাকিব বিচাৰে, ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক, গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ধন্যবাদ।